গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সাহসী শক্তি, ভাৱেই ভক্তি। এনে অনুভৱ হয় নেকি? বন্ধুসকল, মোৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়, ঠিক আছে, যে কিবা এটা বস্তু ভুল হৈ আছে, ক'তবা কিবা আমি নকৰিবলগীয়া কৰি আছোঁ, এনেকুৱা অনুভৱ হয়, ঠিক আছে। আৰু প্ৰত্যেকটো বস্তুত মোৰ কেতিয়াবা ধৰক আমাৰ সামাজিক কিবা কাম হৈ আছে, ঘৰত কিবা এটা কৰ্ম কৰিছোঁ, সেই কৰ্মত কিবা ভুল হৈছে, কিবা এনেকুৱা অনুভৱ হয় যে আমি কিজানি এনেকুৱা কিছুমান ভুল কৰি আছোঁ যোনটো কৰিব নালাগে, ঠিক আছে। এনেকুৱা অনুভৱ হয়। আৰু এই অনুভৱবিলাক আচলতে আমাৰ নিজে নিজে নহয়, এই অনুভৱ আমাৰ ঈশ্বৰৰ মাধ্যমেৰে হয়। আমাক ঈশ্বৰে সেইটো সংকেত দিয়ে, ঠিক আছে। প্ৰত্যেকটো বস্তু আমাৰ সংকেত দিয়ে, ঠিক আছে। তো বন্ধুসকল, এই অনুভৱ মই আজি 2-4 দিনৰ পৰা অনুভৱ কৰি আছিলোঁ যে মই মানে আমাৰ আপোনালোকে সকলোৱে জানে যে মোৰ মা আজি কিছুদিনৰ আগত এই পৃথিৱীৰ পৰা, এই সংসাৰৰ পৰা আঁতৰি গৈছে। আৰু মা আঁতৰি যোৱাৰ পিছত যিটো মাৰ কৰ্ম আছিলে, সেই কৰ্মখিনি কৰিলোঁ। কৰাৰ পিছত এটা নিয়ম বান্ধি দিছিলে, এটা সমাজৰ নিয়ম এটা আছে যে আমি ছমাহলৈ চাকি বন্তি জ্বলাব নালাগে বা নামঘৰলৈ যাব নালাগে। তো মোৰ প্ৰত্যেক দিনাখনে এটা অনুভৱ হৈ আছিলে যে এই বস্তুটো হয় জানো, যে আমি ছমাহলৈ নামঘৰলৈ যাব নালাগে বা এবছৰলৈ নামঘৰলৈ যাব নালাগে। আমি ভগৱানৰ আশীষ ল'বৰ কাৰণে বা ঈশ্বৰৰ ওচৰত আমি মূৰ দোৱাবৰ কাৰণে আমি এটা সময় অপেক্ষা কৰিব লাগিব, এটা সময়ৰ পিছতহে আমি পাৰিম। সেয়া সত্য জানো? সেই কথা মোৰ অনবৰতে অনুভৱ হৈ আছিলে যে এইটো বস্তুটো কিবা এটা ভুল হৈ আছে, কিবা এটা ভুল হৈ আছে। সেই বস্তুটো মোৰ প্ৰত্যেক দিনাখনে অনুভৱ হৈ আছিলে বন্ধুসকল। আৰু সঁচাকৈ বন্ধুসকল চাব, এই এনেকুৱা ধৰণৰ সংকেত যেতিয়া আহে নহয়, তেতিয়া গম পাব যে আপোনাক সেই সংকেতটো বা সেই অনুভৱ কৰাইছে ঈশ্বৰে, ভগৱানে, যে সেইটো ভুল, ঠিক আছে। আৰু সঁচাকৈ যোনটো আজি কিছুদিনৰ পৰা মই যেতিয়া মাৰ কৰ্ম সম্পূৰ্ণ হৈ গ'ল, সম্পূৰ্ণ হোৱাৰ পিছতো মই কিছুদিনৰ পৰা মানে মই প্ৰত্যেক দিনাখনে চাকি বন্তি জ্বলাওঁ। মই ঘৰৰ পৰা ওলাই অহাৰ সময়ত মই চাকি বন্তি জ্বলাই আহোঁ। আৰু তেতিয়া মই অনুভৱ কৰিছিলোঁ যে মোৰ কিবা এটা যেন খালী খালী অনুভৱ হৈ আছে, যেন মই কিবা এটা কৰা নাই আৰু মোৰ মনটো মানে ভাল কৰাব পৰা নাই, মানে ঠিক কৰাব পৰা নাই। মনটো ভাল নলগা হৈছে, কিবা খং খং ভাৱ আহে, কিবা অশান্তি লাগি থাকে মনটো। তেতিয়া মই অনুভৱ কৰিছিলোঁ যে সঁচাকৈ মই ভগৱানৰ পৰা কিবা আঁতৰি আছোঁ কাৰণে এনেকুৱা হৈছে নেকি। আৰু তেতিয়া জানিব চেষ্টা কৰিলোঁ যে প্ৰকৃততে এইটো সত্য হয়নে নাই, যে আমি কৰ্ম হৈ যোৱাৰ পিছতো আমি ছমাহলৈ এবছৰলৈ আঁতৰি থাকিব লাগে নেকি, সেইটো সত্য নেকি। তাৰ পিছত গম পাইছোঁ বন্ধুসকল, যেতিয়া মই সম্পূৰ্ণ ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ, তাৰপিছত জানিব পাৰিলোঁ যে এইটো সম্পূৰ্ণ অসত্য। যে আমি কৰ্ম হৈ যোৱাৰ পিছত আমি যে ভগৱানক ওচৰত মূৰ দোৱাব নোৱাৰোঁ, চাকি বন্তি জ্বলাব নোৱাৰোঁ বা নামঘৰলৈ যাব নোৱাৰোঁ, মন্দিৰলৈ যাব নোৱাৰোঁ, এইখিনি সম্পূৰ্ণ অসত্য কথা বন্ধু। এইটো কোনো শাস্ত্ৰতে উল্লেখ নাই, ভাগৱত গীতাত ইয়াৰ কোনো উল্লেখেই নাই বন্ধুসকল। আমাৰ শৰীৰৰ পৰা যেতিয়া আত্মা ওলাই গুচি যায়, আত্মাটোৰ কোনো পৰিচয় নাথাকে, ঠিক আছে। আত্মাৰ কোনো পৰিচয় নহয়, এই মোৰ শৰীৰটোৰহে পৰিচয়। মই যে পলাশজ্যোতি খাওঁ, মই যে ৰাজা, তো মোৰ নামটো, মোৰ পলাশজ্যোতি খাওঁ নামটো এই শৰীৰটোৰে, মোৰ আত্মাৰ নাম নহয়, মোৰ আত্মাৰ পৰিচয় নহয়। মোৰ আত্মাটো ইয়াৰ পৰা ওলাই যোৱাৰ পিছত মোৰ লগত কোনো সম্বন্ধই নাথাকে, ঠিক আছে। তো মাৰ আত্মা যেতিয়া ওলাই গুচি গ'ল, বৈকুণ্ঠ পালেগৈ, বৈকুণ্ঠ পোৱাৰ পিছত মাক আমি চিন্তা কৰি, মা কথা ভাবি পালে আমি যে মানে ভগৱানৰ পৰা আঁতৰি থাকিব লাগিব, এবছৰলৈকে চোৱা থাকিব, সেই কথা নহয়। যদি বন্ধুসকল এবছৰলৈকে চোৱাই থাকে, তেতিয়াহ'লে 12 দিনৰ যেতিয়া কাম কাজ কৰাৰ পিছত যেতিয়া ভোজ ভাত খায়, ঘৰত যেতিয়া ভোজ ভাত খায়, যোন ঘৰ মানুহৰ আত্মীয় কোনোবা মৃত্যু হৈছে, তেওঁৰ সকাম হৈ যোৱাৰ পিছত যেতিয়া ভোজ ভাত খায়, তেতিয়া কি চোৱা থকাকৈ তেনেকেই খাই দিয়ে নেকি ভকতসকলে?
তেতিয়াহ'লে কিয় খায় ভকতসকলে ভাত, কিয় খায় অন্ন, হয়নে? তেল মাছ আদি দি পেলাই ভোজ ভাত খাই পেলাই গুচি যোৱাৰ পিছত সেইখন ঘৰত ক'তবা চোৱা থকাৰ কথা থাকেনে বাৰু? সেয়া কোনো কথা নহয়, কোনো অৰ্থই নাথাকে। ঠিক আছে বন্ধুসকল, আমি যেতিয়াই মানে সকলোৱে মাছ ভাত খাই ধুনীয়াকৈ চোৱা চিকুটি ভাঙি পেলাই গুচি যায়, সেইখন ঘৰত আৰু কোনো চোৱা বোলা বস্তুটো নাথাকে। আৰু আমি সুন্দৰকৈ ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ, সুন্দৰকৈ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাব পাৰোঁ, নামঘৰতো যাব পাৰোঁ, মন্দিৰতো যাব পাৰোঁ। ভাগৱত গীতাত কোনো তেনেকুৱা কথা উল্লেখ নাই যে আমাৰ এবছৰলৈ চোৱা থাকে, এবছৰলৈ আমি কোনো হেৰি কৰিব নোৱাৰোঁ। ঠিক আছে, বৈকুণ্ঠ গুচি যোৱাৰ পিছত আত্মা বৈকুণ্ঠ পোৱাৰ লগে লগে আমাৰ তেওঁৰ লগত কোনো সম্বন্ধই নাথাকে। সেই আত্মাই গৈ পেলাই আকৌ এটা বেলেগ জেগাত জন্ম ল'ব, বেলেগ যোনিত জন্ম ল'ব। ঠিক আছে, তো জন্ম লোৱাৰ পিছত সেই আত্মাক আমি মনত পেলাই থকাৰ কোনো কথাই নাথাকে। তাৰপিছতে বন্ধুসকল মই সেই কথা জানিব পাৰিলোঁ। ঠিক আছে, তো আমি যেতিয়াই অনুভৱবিলাক আহে নহয় বন্ধুসকল, আমি অজানিতে কিছুমান অনুভৱ আহে। ঠিক আছে, যে এই বস্তুটো শুদ্ধ হয় নে নহয়। যদি কিবা এটা ভুল কৰ্ম কৰি আছোঁ নহয়, আমি ভগৱানৰ পৰা এটা সংকেত পাওঁ। সেই সংকেতটোৱে হৈছে আমাৰ অনুভৱ। আমি অনুভৱ কৰি থাকোঁ যে এইটো কিয় হৈছে, এনেকুৱা হ'ব লাগে নেকি, এনেকুৱা হ'ব লাগে নেকি। তো সেই বস্তুটোক আমি প্ৰশ্ন যেতিয়া মনলৈ আহে, অনুভৱ যেতিয়া মনলৈ আহিব নহয়, সেই উত্তৰ বিচৰা আৰম্ভ কৰিব লাগে। আমি উত্তৰ বিচৰা চেষ্টা কৰিব লাগে আৰু বিচাৰিব লাগে। কাৰণ তেতিয়াহে আমি তাৰ হৈ পেলাই কাকবা যুক্তি দেখুৱাব পাৰিম যে এইটো এনেকুৱা হৈছে, এনেকুৱা কিয় হ'ব লাগে, এনেকুৱাতো নহয়, হয়নে? আৰু মই যে কৈছোঁ সাহস শক্তি ভাৱেই ভক্তি। ঠিক আছে, এতিয়া আপোনাৰ মোৰ কি হয়, কেতিয়াবা সমাজৰ সন্মুখীন হ'বৰ কাৰণে আমি ভয় কৰোঁ। কিজনী আমি সমাজৰ সন্মুখীন হ'ম, আমি ভুল প্ৰমাণিত হ'ম, তাৰপিছত কিজনী আমাক শাস্তি প্ৰদান কৰিব, এনেকুৱা ধৰণৰ ভাৱ আমাৰ মনত হয়। কিন্তু আচলতে কি জানে, শ্ৰীমন্ত শংকৰদেৱেও কৈছিলে আৰু ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছিলে, সাহসেই শক্তি। যেতিয়া আমি সাহস কৰিম নহয়, সততাৰে সাহস কৰিম, সি তাতে শক্তি থাকে। আৰু ভাৱেই ভক্তি, আমাৰ ভাৱ যদি শুদ্ধ হয়, ভাৱনাৰ যদি শুদ্ধ হয় নহয়, তেতিয়াহ'লে আমাৰ ভক্তি মানে ভাল হ'ব, আমাৰ ভক্তি সদায় শুদ্ধ হ'ব। ঠিক আছে, আৰু সত্যই শান্তি। যদি মনত সততা আছে, তেতিয়াহ'লে কোনো শান্তি কৰাৰ প্ৰয়োজন নাই। আমাক শান্তি কৰি পেলাই মানে আমাক এইটো চোৱা অতৰোৱা আমুক কৰি পানী ছটিয়াই এইবিলাক যে কৰে, সেই শান্তি কৰাৰ প্ৰয়োজন নাই যদি সততা আছে মনত। এয়া শ্ৰীমন্ত শংকৰদেৱৰ কথা, সত্যই শান্তি। ঠিক আছে, তো আমাৰ যে এই অনুভৱবিলাক হয় নহয় বন্ধুসকল, কেতিয়াবা চাব কিছুমান কৰ্ম এনেকুৱা কৰ্ম হয়, যোনটো কৰ্ম আমাৰ বাবে মানে অশুদ্ধ যেন লাগে, এইটো অশুদ্ধ কৰ্ম হৈ আছে, এনেকুৱা কৰ্ম হ'ব নালাগিছিলে। সেই যে ভাৱনাবিলাক আহে নহয় বন্ধুসকল, সেই ভাৱনাটো আমাৰ নিজে নিজে নাহে, সেইটো আমাক ঈশ্বৰে এটা সংকেত দিয়ে। সেই সংকেতখিনি আমি জনা উচিত। ঠিক আছে, এঘৰ মানুহৰ যেতিয়া কাৰোবাৰ আত্মীয়ৰ মৃত্যু হয়, তেতিয়া সেই সময়কণত 3 দিন তিলনি পতাৰ পিছত 10 দিনলৈকে 7 দিন সময় থাকে। সেই 7 দিন সময় সেই ঘৰ মানুহত ভাগৱত পাঠ হৈ থাকিব লাগে। কিন্তু আজি বহুতৰ ঘৰত যিসকল মানে বামুণৰ নিয়মত কৰ্ম কৰে, সেইসকলৰ ঘৰত 7 দিন কোনো কৰ্মই নহয়। তো সেই 7 দিনৰ সময়ত যদি কাৰোবাৰ মৃত্যু হয়, তেতিয়াহ'লে তেওঁ ভগৱানৰ পৰা বঞ্চিত হ'বনে? ভগৱানৰ পৰা বঞ্চিত হৈ পেলাই তেওঁ এই পৃথিৱীৰ পৰা যাব লাগিব। তো সেই কৰ্ম কেনেকুৱা হ'ল আপোনালোকে নিজে চিন্তা কৰক। তো এইবিলাক যে ভাৱনা আমাৰ মনত আহে যে এইটো শুদ্ধ হয় নে নহয়, সেইটো আমাক ঈশ্বৰে দিয়ে, ঈশ্বৰে সংকেত দিয়ে যে জানিব লাগে যে আমি এইবিলাক শুদ্ধ কৰ্ম কৰি আছোঁ নে অশুদ্ধ কৰ্ম কৰি আছোঁ। ঠিক আছে, আমাৰ যিকোনো কৰ্ম বন্ধুসকল আপোনালোকে অনুভৱ কৰিব, যেতিয়া আমি বেয়া কৰ্ম এটা কৰিবলৈ যাম, ঠিক আছে, ধৰক আমি ইউটিউবতে বেয়া ভিডিঅ' এটা চাব চেষ্টা কৰি আছোঁ, বেয়া ভিডিঅ' এটা চাই আছোঁ, মনলৈ নিজে নিজে অনুভৱ হ'ব যে এইটো বস্তুটো বেয়া হয়, এইটো নোচোৱাই ভাল। সেই অনুভৱটো যে অট'মেটিকলি আহে নহয়, সেই অনুভৱ আচলতে আমাৰ নিজে নিজে নাহে, আমাক সংকেত দিয়ে ঈশ্বৰৰ পৰা, ইউনিভাৰ্চৰ পৰা সংকেত দিয়ে যে এইটো ভুল। এনেকুৱা
কৰিব নালাগে ঠিক আছে আমাৰ অনুভৱ বা আমাৰ চিন্তা কেতিয়াবা কিছুমান চিন্তা আহে কেতিয়াবা মনলৈ ভাৱ আহে সেই ভাৱবিলাক নহয় এটা সংকেত হয় আমি সেইবিলাকক উপলব্ধি কৰিব লাগে বন্ধুসকল আমি উপলব্ধি যেতিয়া কৰিম নহয় তেতিয়া তাৰ পৰা এটা ভাল মানে ৰিজাল্ট পাম ভাল এটা মানে আমি ফলাফল পোৱা যাব ঠিক আছে তো সেইকাৰণে সদায় অনুভৱ যেতিয়া আহিব কিবা এটা অনুভৱ আহিলে তাত প্ৰশ্নবোধক চিন এটা দি দিব যে এইটো অনুভৱ কিয় আহিছে ঠিক আছে তো এই যোনটো বিষয়ত অনুভৱটো আহিব তাতো প্ৰশ্নবোধক দিব যে এইটো কিয় হৈছে আৰু যেতিয়া কিয় হৈছে বুলি আমি জানিবলৈ চেষ্টা কৰিম নহয় তেতিয়া সঠিক উত্তৰ বিচাৰি পাম বন্ধুসকল আৰু যেতিয়া সঠিক উত্তৰটো আমি বিচাৰি পাম নহয় আমি জীৱনটো পাৰ কৰি নিয়াত সহজ হৈ যায় বন্ধুসকল যিকোনো বস্তু আমাৰ অকাৰণত কেতিয়াও নহয় কিবা এটা কাৰণ থাকিবই লাগিব মই জীৱনৰ বাটত যেতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ প্ৰত্যেকটো বস্তুত মই প্ৰশ্নবোধক চিন লগাইছিলোঁ যে এইটো কিয় হৈছে এইটো কিয় হৈছে এইটো কিয় হৈছে আৰু যেতিয়া মই প্ৰশ্ন আনিছিলোঁ মনলৈ সেই তেতিয়াই এটা বস্তুৰ উত্তৰ বিচাৰি বিচাৰি গৈ আছিলোঁ আৰু এটা বস্তুৰ উত্তৰ পাই গৈ আছিলোঁ তো মাৰ কৰ্মৰ সময়ত মাৰ যিখিনি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ সময়ত যেতিয়া মই দেখা পাইছিলোঁ যে বামুণজনে আমাক এইটো কৰিব লাগে সেইটো কৰিব লাগে সেইখিনি জ্ঞান যেতিয়া দি আছিলে তেতিয়া মই প্ৰশ্নবোধক লৈছিলোঁ এইটোখিনি শাস্ত্ৰত আছে জানো ঠিক আছে তো এতিয়া চুলি খুৰাব লাগে ঠিক আছে আমি চুলি যে খুৰাব লাগে ব্ৰাহ্মণৰ নিয়মত যিসকলে ব্ৰাহ্মণৰ নিয়মত কৰ্ম কৰে এই চুলি যে খুৰাব লাগে কিয় খুৰাব লাগে প্ৰত্যেকে কয় যে চুলিত চুৱা থাকে যদি চুলিত চুৱা থাকে তেতিয়াহ'লে মাইকী মানুহে কিয় চুলি নুখুৰায় অকল মতা মানুহৰ চুলিতহে চুৱা থাকে নেকি মাইকী মানুহৰ চুলিত চুৱা নাথাকে নেকি মতা মানুহৰ যদি চুলিত চুৱা থাকে মাইকী মানুহৰ চুলিতো চুৱা থাকিব মাইকী মানুহৰ চুলি খুৰাব লাগিব অকল চুলি খুৰালে নহ'ব চেলাৰীটো খুৰাব লাগিব এইখিনিতো চুলিয়ে হয় তো আমাৰ বিভিন্ন অংগত আমাৰ বিভিন্ন জেগাত চুলি আছে সেইখিনিও খুৰাব লাগিব আমাৰ গাৰ নোমখিনিও খুৰাব লাগিব যদি চুৱা থাকে হয়নে কিন্তু প্ৰকৃততে চুলিখিনি খুৰোৱা হয় কিয় তাৰ প্ৰশ্নবোধক চিন এটা লগাই দিয়ক ঠিক আছে আৰু যেতিয়া প্ৰশ্নবোধক চিন লগাব নহয় তেতিয়া গম পাব যে বামুণে কিমান ডাঙৰ এটা কাণ্ড কৰে আমাৰ লগত আমি যেতিয়া পুখুৰী কাণত গৈ পেলাই এটা টেকেলি ভাঙিবলৈ দিয়ে বামুণে চাব আপোনালোকক দিয়ে ব্ৰাহ্মণে যেতিয়া আপুনি কৰ্ম কৰিব পুখুৰীত ওচৰত গৈ পেলাই পিণ্ড দিয়াৰ কৰ্ম কৰিব নহয় সেই সময়ত এটা টেকেলি ভাঙিবলৈ দিয়ে সেই টেকেলিটো কাৰ হয় জানেনে সেই টেকেলিটোত যদি মোৰ মা ঢুকাইছে মাৰ নাম থাকিব যদি দেউতা ঢুকাইছে দেউতাৰ নাম ব্ৰাহ্মণজনে লিখি দিয়াৰ পিছত সেই টেকেলিটো ভাঙি পেলাই দিবলৈ দিয়ে আৰু সেই টেকেলিটো যে ভঙা উদ্দেশ্য কি জানেনে আমি মা দেউতাকৰ মূৰ ভাঙিছোঁ আমি মা দেউতাকৰ মূৰ ভাঙি পেলাই দিছোঁ সেইটো অৰ্থ লৈ পেলাই টেকেলিটোক ভাঙিবলৈ দিয়ে কিন্তু সেই যেতিয়া টেকেলিটো ভঙা হয় সেই সময়ত যিজন ব্ৰাহ্মণে কাম কৰি থাকে যিজন বামুণে কাম কৰি থাকে কৰ্ম কৰি থাকে নহয় তেওঁ সেইফালে নাচায় তাৰ অৰ্থ এটাই হৈছে টেকেলিটো ভঙা মানে মাকৰ বা বাপেকৰ মূৰটো ভাঙি দিয়ে আৰু সেইবাবে পৰাচিত্ৰ কৰিবৰ কাৰণে চুলি খুৰোৱা হয় তেনে কিমান ডাঙৰ ভুল কাম কৰিছে কিমান ডাঙৰ এটা অপৰাধ কৰিছে ভাবক এজন পুত্ৰেকক এটা পাপ কাম কৰাইছে নিজৰ মাকৰ মূৰ ভঙাইছে নিজৰ দেউতাকৰ মূৰ ভঙাইছে কিমান বেয়া কাম কৰিছে সেই কৰ্ম জানো কৰিব লাগে তেনেকুৱা কৰ্ম কৰিব লাগে তেনেকুৱা কৰ্ম কৰিবলৈ কোনোবা শাস্ত্ৰত লেখা আছে তেনে সেই কৰ্মবিলাক যি কৰ্মবিলাক যে কৰায় সেই কৰ্মবিলাক কিমান অশুদ্ধ কৰ্ম আপোনালোকে একবাৰ চিন্তা কৰক সেই ভাৱনাটো যে আহে সেইটো সংকেত দিয়ে ভগৱানে যে এইটো ভুল কৰ্ম হৈ আছে আৰু যেতিয়া মোৰ ভাৱনা আহিছিলে মই সকলো বস্তু উত্তৰ বিচাৰি ফুৰিছিলোঁ বন্ধুসকল প্ৰতিটো কৰ্মতে আমাৰ ভুল থাকে গতিকে কৰ্মৰ প্ৰতি যিখিনি মাক দেউতাকৰ মৃত্যুৰ পিছত যিখিনি কৰ্ম কৰা হয় নহয় বা বিবাহৰ ক্ষেত্ৰতে হওক বা যিকোনো আমি কৰ্ম ঘৰৰ মংগলিক কাৰণত কৰ্ম কৰাওঁ প্ৰতিটো কৰ্মত আপোনালোকে একবাৰ ভাবি চিন্তি কৰ্ম কৰিব ভালকৈ ভাৱনা
যদি আহে ভাৱনা যদি আহে নহয় সেই ভাৱনাৰ প্ৰতি ওপৰত এটা প্ৰশ্নবোধক চিন লগাই পেলাই তাক এবাৰ গভীৰভাৱে চিন্তা কৰিব যে আমি শুদ্ধ কৰ্ম কৰিছোঁ নে ভুল কৰ্ম কৰিছোঁ। ভাগৱত গীতাতে লেখা আছে কলি যুগত নামেই শ্ৰেষ্ঠ। তেতিয়াহ'লে আমি ভুল দিশে গৈ আছো নে? তো বন্ধুসকল, মই বামুণীয়া নিমত কাম কৰিছিলোঁ, কিন্তু যেতিয়া মই সেই শুদ্ধ অশুদ্ধ বস্তুবিলাক জানিব পাৰিছোঁ তেতিয়া মই শ্ৰীমন্ত শংকৰদেৱৰ বিষয়েও জানিবলৈ চেষ্টা কৰিলোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিব চেষ্টা কৰোঁতে এটা বস্তু পাইছিলোঁ যে আমি যিখিনি কৰ্ম কৰোঁ সেই কৰ্ম মাত্ৰ নামেৰে শুদ্ধ হৈ যায়। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱে জাতিটোক একতা বান্ধনেৰে বান্ধিব চেষ্টা কৰিছিল আৰু তাত কোনো জাতিভেদ নাছিলে। সকলো জাতি বৰ্ণ এক হৈ এক ঈশ্বৰক ধ্যান কৰি এক ঈশ্বৰক নাম ল'লেই আমি শুদ্ধ হ'ম। শুদ্ধ ভাৱনাৰে শুদ্ধ ভাৱেৰে ভক্তি কৰিলে ঈশ্বৰক পাম বুলি শ্ৰীমন্ত শংকৰদেৱেই কৈছিলে। এতিয়া ক'ব আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মই কিয় কৈ আছোঁ যে মই সকলোকে নামত যাব বা কিবা কৰি, মই কাকো নকওঁ কোনোবাই নামত যাওক বা নাযাওক, সেইটো মই ক'বলৈ যোৱা নাই বা সেইটো মই উদ্দেশ্যও নহয়। মই উদ্দেশ্য এটাই যে যিখিনি কৰ্ম কৰি আছে সেয়া শুদ্ধ হয়নে নাই চিন্তা কৰাটো আমাৰ কৰ্তব্য। আৰু আমি ভুল এটা দিশত গৈ থকাৰ কাৰণে আমি ভগৱানৰ যিখিনি আশীৰ্বাদ সেইখিনি পাৱাৰ পৰা বঞ্চিত হৈ আছোঁ। আজি আপোনালোকে ভাবি চাওক যে আমাৰ যোনটো সমাজৰ ৰীতি নীতি নিয়ম, বামুণীয়া কাম কৰাৰ যিখিনি নিয়ম, সেই নিয়ম মতে মই এবছৰলৈ ছমাহলৈ মানে কোনো মঠ মন্দিৰত যাব নোৱাৰোঁ, চাকি বন্তি জ্বলাব নোৱাৰোঁ। তেন্তে হ'লে সেই এবছৰ সময় মই ভগৱানৰ পৰা বঞ্চিত হৈ থাকিলোঁ নাই, ঈশ্বৰৰ পৰা বঞ্চিত হৈ থাকিলোঁ নাই? সেয়া কি ভাগৱত গীতাই কৈছে? কোনোবা শাস্ত্ৰত কৈছে? কোৱা নাই। তো মোৰ এই ভাৱনাবিলাক যেতিয়া উৎপন্ন হয় নহয় বন্ধুসকল, এই ভাৱনাবিলাক নিজে নিজে উৎপন্ন নহয়, ঈশ্বৰৰ মাধ্যমেৰে হয়। ঠিক আছে, সেইকাৰণে শুদ্ধ ভাৱনাৰে যিখিনি ভাৱনা হয় আহে নহয় তাক এবাৰ চালি জাৰি চোৱা সৎ সাহসেৰে। সাহসেই শক্তি, ভাৱেই ভক্তি। যদি আমি সৎ সাহসেৰে ঠিক আছে যিখিনি কাম কৰোঁ নহয় তেতিয়াই আমাৰ শক্তি উৎপন্ন হ'ব মানুহৰ ওচৰত প্ৰকাশ কৰিবৰ কাৰণে, আৰু শুদ্ধ ভাৱনাৰে ভাৱ ভক্তিৰে আমি ঈশ্বৰক পাব পাৰিম। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে সকলোৱে মোৰ ভিডিঅ' লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।